প্ৰেমিকাক ডক্টৰ বনোৱাৰ সপোন আছিল প্ৰেমিকৰ। মানে ডক্টৰ বনাব বুলি সায়েন্সত পঢ়ি জ্ঞান বিকাশ জুনিয়ৰ কলেজত নাম লগাই দিছিল ডক্টৰ বনাব। সপোন যেন সপোন হৈ ৰল, প্ৰেমিকা আন এজনৰ লগত পলাই গ'ল। এদিন দুদিন নহয়, বছৰ বছৰ ধৰি চলিছিল প্ৰেমিক মুস্তাফা আৰু প্ৰেমিকা ৰুমেশৰ প্ৰেম। অৱশেষত দুয়ো সামাজিক ৰীতি নীতিৰে বিয়া পাতিলে। দুয়ো নতুন যুগ্ম জীৱন আৰম্ভ কৰিলে এক নতুন সপোন লৈ। কিন্তু নৱবিবাহিত স্বামীক এৰি এসপ্তাহ পিছতেই অন্য ল'ৰাৰ সৈতে পলাই গ'ল নবোৱাৰী। নবোৱাৰীক বিচাৰি স্বামীৰ হাহাকাৰ, ঘোষণা কৰিলে পুৰস্কাৰ। বগামুৰ গাঁৱৰ মস্তুফা নামৰ লোকজনে একে গাঁৱৰে ৰুমেশা খাতুনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ এসপ্তাহ পিছতে নিৰুদ্দেশ হয় নবোৱাৰীগৰাকী। মস্তুফাই নবোৱাৰীক বিচাৰি উলিয়াই দিব পৰা জনক 10,000 টকা পুৰস্কাৰ দিব। একে গাঁৱৰে সম্পৰ্ক হোৱাত সৰুৰে পৰাই বৰণ পোষণ দি ডাঙৰ দীঘল কৰা ছোৱালীজনীক বিয়া পাতিছিল সেইমাত্ৰ মস্তুফাই। জুৰিয়া চিঙাৰী গাঁৱৰ ইছিয়া সাহা ওৰফে মাছুমৰ সৈতে পলাই যোৱাৰ সন্দেহ স্বামী মস্তুফাৰ। যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় অথবা বিচাৰি উলিয়াই দিব পাৰে তেন্তে 9387327027 নম্বৰৰ সৈতে যোগাযোগ কৰিলে লাভ কৰিব 10,000 টকা। তো কি হৈছে ঘটনা মানে এই আমাৰ স্ত্ৰী ঘৰৰ পৰা ওলাই গৈছে বেলেগৰ লগত। আপুনি বিয়া পাতিছিলে? বিয়া পাতিছিল কিমান দিন আগতে? জানুৱাৰী 3 তাৰিখত। আৰু ঘৰৰ পৰা কেতিয়া গৈছে? ঘৰৰ পৰাতো 4-5 দিন ভিতৰত গৈছে। না আপুনি বিয়া পাতাৰ কেইদিন পিছত গ'ল? বিয়া পাতাত মানে এক সপ্তাহ পিছত গ'ল। এসপ্তাহ পিছতে গুচি গ'ল। এক সপ্তাহ কি আপোনাৰ লগত আছিল? আমাৰ লগতে আছিলে। এতিয়া ক'ত আছে কিবা গম পাইছে? এতিয়া মানে তো ক'ত আছে আমি গম নাপাওঁ, মানে নিখোজ আছে। মানে সন্দেহ হৈছে কাৰ লগত গৈছে কিবা? সন্দেহ হৈছে। কাৰ লগত? ইলিয়াছ চাহান। ক'ত ঘৰ তাৰ? তাৰ ঘৰ চিংগাৰী বুলি কয়। চিংগাৰী। আপোনাৰ ঘৰ? আমাৰ ঘৰ বগামুৰ বৰ্মা। বৰ্মা বাগামুৰ। আপুনি বিয়াৰ এসপ্তাহ পিছতে ঘৰৰ পৰা পলাই গ'ল? পলাই গ'ল। ছোৱালীজনী আগতে ক'ত আছিলে? ক'ত বিয়া পাতিছিলে? এইটো বগামুৰ গাঁৱতে, এইটোৱে ঘৰ। ইয়াতে আছিলে? ইয়াতেই ঘৰ। আগতে কিবা তাৰ লগত সম্পৰ্ক আছিল বুলি গম পাইছে? আমি এইটো গম পোৱা নাই। আমি গম পোৱা নাই, মানে বেলেগ মানুহ গম পাইছে, মানে মই গম পোৱা নাই। মানে এই ছোৱালী নানীহঁতৰ ঘৰত মানে মামী গম পাইছে। আমাক কোৱা নাই। মই সুধিছোঁ, মোৰ লগত কোৱা নাই। কিন্তু আপুনি বিয়া পাতাৰ পিছতে আপোনাক আমি বিয়া পাতাৰ পিছতে মানে পলাই গ'ল। আপোনাক থৈ গুচি গ'ল। কি ক'ব? এতিয়া মানে মানুহজনী মোক লাগে আৰু ৰাইজৰ লগত আহ্বান জানিছোঁ, য'তেই থাকে মোৰ এটা নম্বৰ দি দিম, সেইটো নম্বৰ যোগাযোগ কৰি দিম। আমি কোনো ৰাইজৰ লগত আহ্বান জনাইছোঁ। এইটো কোনোবা যদি পাই থাকে তেতিয়াহ'লে এইটো নম্বৰত যোগাযোগ কৰিম আমি পাবলৈ কাৰণে। আৰু যোনে মানে বিচাৰি পাই দিয়ে তাকে আমি 10,000 টকা পুৰস্কাৰ দি দিম। আপোনাৰ মানুহজনীক বিচাৰি পেলাই 10,000 টকা মই দিম। 10,000 টকা মোৰ মানুহজনী লাগে। সৰু থাকিলে প্ৰথম শ্ৰেণীতে লৈ এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ পঢ়াইছোঁ। আপুনি সৰুকালৰ পৰা? মই পঢ়াইছোঁ, মানে 10 থেকে 15 লাখ টকা মই খৰচ কৰিছোঁ। তাৰপিছতে মই ফল মূলৰ দোকান দিয়ে মানে পঢ়াইছোঁ। আৰু বিয়া পতাৰ পিছতে গৈছে? বিয়া পতাৰ পিছতে গুচি গ'ল। মানে সেইটো ছোৱালীজনক মোক লাগে, যোনে মানে খোজ কৰি দিয়ে, মানে যিটো মানে পাই দিয়ে, সেইটো কাৰণে আমি 10,000 টকা ইনাম দি দিম, মানে পুৰস্কাৰ দি দিম। মানুহজনী লাগে। থানাত মানে মই জাননী দিছোঁ, সামগ্ৰী থানাত। আপোনাৰ সন্দেহ কাৰ ওপৰত হৈছে বুলি? ইলিয়াছ চাহান। ছোৱালীজনী ক'ত লিখা পঢ়া কৰিছিলে? এই ৰূপপুৰী জ্ঞান বিকাশত। তাৰ পৰাই গুচি গ'ল? তাৰ পৰা না, ঘৰৰ পৰা ওলাই গ'ল। ঘৰৰ পৰা? ৰাতি 9টা বজাত গৈছে। ল'ৰাটোৰ ঘৰ ক'ত? যোনটো লগত গৈছে? এইটো চিংগাৰী কাহৰী বুলি কয়। জুৰিয়া চিংগাৰী?